নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টো বিশেষ এটা ভিডিঅ' হয় আৰু এই ভিডিঅ'টোত আজি বহুত দিনৰ আগতে আমি কথা পাতিছিলোঁ মাৰ্কেটিঙৰ বিষয়ে। আমি কিছুমান কথা পাতিম বুলি, মাৰ্কেটিঙৰ বিষয়ে কিছুমান কথা পতা বহুত জৰুৰী আছিল। মাৰ্কেটিঙৰ বিষয়ে আপোনালোকক কোৱা বহুত জৰুৰী আছিল। ছাগলী মাৰ্কেটখনৰ বিষয়ে কোৱা বহুত জৰুৰী আছিল। তো ভিডিঅ' বনোৱা নাছিলোঁ। আজি 18 দিন 20 দিনৰ মান 18 পৰা 19 দিনৰ ভিতৰত আকৌ এটা নেক্সট ভিডিঅ' বনাইছোঁ বা আপলোড কৰিছোঁ আপোনালোকৰ কাৰণে। তো কাম কিছুমানৰ প্ৰেছাৰৰ কাৰণে, ঠিক আছে, কাম কিছুমান বেছি হৈ গৈছে। তো কাম কিছুমানৰ কাৰণে ছাগলীৰ ক্ষেত্ৰতো অলপমান ছাইড কৰি থোৱা নিচিনা হৈছে। ছাইড কৰি থোৱা নাই, ভিডিঅ' ক্ষেত্ৰত অলপমান ছাইড কৰি থৈছোঁ। তো ছাগলীটো মেইন হয় মোৰ, যিহেতু ছাগলীটো মই সদায় কৰি আছোঁ, কৰি থাকিম, যেতিয়ালৈ কৰি থাকিম তেতিয়ালৈ কৰি থাকিম। তো কিন্তু কিছুমান এক্সট্ৰা কামৰ কাৰণে ভিডিঅ'বিলাকত বনাব পৰা নাছিলোঁ। বা যিয়ে নহওক, আমি এতিয়া মূল কথাটো পাতিম। আজি আমি মাৰ্কেটিঙৰ বিষয়ে পাতিম আৰু মাৰ্কেটিঙৰ আমাৰ অসমতনো কেনেকুৱা মাৰ্কেটিং আছে, কেনেকুৱা মাৰ্কেটিং, কোনখিনি সময়ত আমি মাৰ্কেটখন ধৰিব পাৰিম, আমি ছাগলী কেনেকৈ বেচিম, আমাৰ কোনটো ছাগলী কোনখিনি সময়ত আমি বেচিব পাৰোঁ, বিশেষকৈ সেইখিনি কথা পাতিম। তো মাৰ্কেটিং বুলি কোৱাৰ লগে লগে আমাৰ অসমখনত কেইবাটাও প্ৰকাৰৰ মাৰ্কেটিং আছে। আপুনি মিট পাৰপাছত কৰিব পাৰে, তাৰপিছত আপুনি ব্ৰিডিং পাৰপাছত কৰিব পাৰে। দুটাই হয় আচলতে, মিট আৰু ব্ৰিডিং। তাৰপিছত আৰু এটা হ'ল দালাল মানে মিডলমেন। দালাল শব্দটো শুনিবলৈ হয়তো কিছুমানে বেয়া বুলি ভাবে, কিন্তু আচলতে দালালটো যদি নাথাকে তেতিয়াহ'লে মাৰ্কেটিং কৰাটো অলপমান মুস্কিল হয়। কিন্তু এতিয়া আমি মাৰ্কেটিং, ছাগলী ফাৰ্মিঙৰ আমাৰ মাৰ্কেটিংনো কেতিয়া বিশেষ ভাল হৈ থাকে। আমি ব্ৰিডিং ফাৰ্ম যদি এখন ষ্টাৰ্ট কৰোঁ বা এখন আপুনি ফেটেনিং ফাৰ্ম এখন যদি আপুনি ষ্টাৰ্ট কৰি থৈছে, আপোনাৰ সেই মাৰ্কেটটো আপুনি কেতিয়া ল'ব, সেইটোৱে হ'ল ফাৰ্মাৰটোৰ মেইন উদ্দেশ্য। আমি মাৰ্কেটটো কেতিয়া ধৰিম। চাওক, আচলতে আমাৰ মাৰ্কেটখন আমি বিশেষকৈ আমাৰ অসমীয়া মানুহখিনিৰ হাতত নাই। ছাগলী মাৰ্কেট হওক, গাহৰি মাৰ্কেট হওক, গাহৰি কাটিং মাৰ্কেটটো বা অসমীয়া মানুহৰ হাতত আছে, কিন্তু যিটো মানে ছাপ্লাই হওক বা যিটো আমাৰ ষ্টক মাৰ্কেট হয়, সেইটো আমাৰ অসমীয়া মানুহৰ হাতত নাই। তো ছেম তেনেকৈ মানে ছাগলী মাৰ্কেটখন টোটেল যিখন মাৰ্কেট, সেই গোটেই মাৰ্কেটখন আছে বিহাৰী মানুহৰ হাতত আৰু মুছলিম বিহাৰী। আপুনি মৰিগাঁৱত লওক, নগাঁৱত লওক, তিনিচুকীয়াত লওক, ডিব্ৰুগড়ত লওক, য'তেই নাযাওক আপুনি, মাৰ্কেটখন আমাৰ অসমীয়া মানুহৰ হাতত নাই। তো মাৰ্কেটখন আমি অসমীয়া মানুহৰ হাতত আনিব লাগে আৰু মাৰ্কেটখন আমি ধৰিব লাগে, ঠিক আছে। তো এতিয়া আমি মাৰ্কেটখন ধৰিবৰ কাৰণে আমি বস্তুটো বুজি পাব লাগিব, আমাৰ বস্তুখিনি কোনখিনি সময়ত উলিয়াব লাগিব আৰু কোনখিনি সময়ত উলিয়াবৰ কাৰণে উলিয়ালে আমি মাৰ্কেটটোত আমি ভেলু পাম। ছাগলী চাওক, ছাগলী মাৰ্কেটৰ কিছুমান কথা আছে। ছাগলী কেতিয়াবা যেতিয়া মানে আপোনাৰ বাৰিষা ছিজন আহিব আৰু অলপমান দিনত 2 মাহমানৰ পিছত, আপুনি 2 মাহমানৰ পিছত ছাগলী ইমান পানী ৰেট হৈ যাব, কিহৰ কাৰণে, মানে সম্পূৰ্ণ গৰম হৈ যাব, মৌচমটো সম্পূৰ্ণ গৰম হৈ যাব। গৰম হোৱাৰ লগে লগে ছাগলী মাৰ্কেটটো ডাউন হৈ যাব মানে মাংস খোৱা মানুহ কমি যাব। মাংস খোৱা মানুহ কমি যোৱাৰ লগে লগে কি হয়, ছাগলী মাৰ্কেটটো ডাউন হৈ যায়, ঠিক আছে। ছাগলী মাৰ্কেটটো ডাউন হৈ যায়। তাৰপিছত ঠাণ্ডা যেনেকৈ ষ্টাৰ্টিং হ'ল, ঠাণ্ডা ষ্টাৰ্টিঙৰ লগে লগে ছাগলী মাংসটো ৰেট হাই হ'ল আৰু আপোনালোকে সেইখিনি সময়তহে আপুনি মাৰ্কেটত আপুনি যিবিলাকত ছাগলী অদৰকাৰী বুলি ভাবে ফাৰ্মত, সেইটো ব্ৰিডিং লায়কৰ নহয়, ফেটেনিং লায়কতহে হয়। সি ব্ৰিডিং লায়কৰ যদি ছাগলীটো নহয়, তেতিয়াহ'লে আপুনি ফেটেনিং লায়কত তাক উলিয়াই বেচিব লাগিব। তো সেইটো এটা সময় আপুনি ৰখিব লাগিব। সেইটো সময় আপুনি সেইখিনি সময়লৈকে আপুনি ৰখি পেলাই আপুনি ধৈৰ্য ধৰিব লাগিব। বোলে পানী হ'ল, কিবা হ'ল, আপুনি পটককৈ বেছি দিছে, নহ'ব। সেনেকৈ কৰিলে আপুনি মাৰ্কেটটো ধৰিব নোৱাৰিব, ৰেটটো উচিত মূল্যটো আপুনি নাপাব। তো আৰু এটা কথা হৈছে কি, আপুনি খাচী এতিয়া ধৰক আপুনি খাচী কাম কৰিছে, আপুনি খাচী ৰাখিছে, খাচী বনাইছে, কেতিয়া খাচীটো বেচিব। চাওক, খাচীটো বেচাও কিছুমান মাৰ্কেট আছে, যেনেকৈ আপুনি জানুৱাৰীৰ পৰা লৈ ষ্টাৰ্ট মানে এইপিনে নৱেম্বৰ মানৰ পৰা ষ্টাৰ্টিং হয়, আপুনি একদম চিধা আপুনি এপ্ৰিল মানলৈকে, বহাগ বিহু আগলৈকে আপুনি সদায় ছাগলী মাৰ্কেটটো ভালেই পাব। সদায় ছাগলী মাৰ্কেটটো ভাল পাব। সেইখিনি সময়ত আপুনি যিমান খাচী আছে, ডাঙৰ খাচী, সেইখিনি সময়ত আপুনি বেচিব। হোলী সময়ত আপুনি বেচিব। সেইখিনি সময়ত আপোনাৰ সদায় ছাগলীৰ দামটো হাই থাকে, ঠিক আছে। তো আপোনালোকে যদি ফেটেনিঙত কাম কৰি আছে, আপোনালোকে যদি খাচী বনাই আছে, তেতিয়াহ'লে সদায় মাৰ্কেটিং নৱেম্বৰৰ পিছত ষ্টাৰ্টিং কৰিব। নৱেম্বৰৰ পৰা লৈ একদম লাষ্ট মাৰ্চ এপ্ৰিললৈকে আপুনি ফেটেনিঙৰ বস্তুটো উলিয়াব পাৰিব। তাৰপিছত আৰু এটা অপশ্যন আহি যায় কি, আপুনি খাচী যদি বনাই থৈছে ফেটেনিঙৰ, তেতিয়াহ'লে আপুনি ঈদত ৰেডি কৰি পেলাই ঈদত বেচিব পাৰে। সেইটো হৈছে আপোনাৰ খাচী মাৰ্কেটিঙৰ কথা। এতিয়া আমি আহি গ'লোঁ পাঠা। আমি পাঠা এটা কিনিলোঁ, মোৰ পৰা আপুনি পাঠা এটা কিনি লৈ গ'ল।
মোৰ পাঠা এটা কিনি লৈ গ'ল, আপুনি এবছৰ 2 বছৰ 3 বছৰ পুহিলে, 3 বছৰ পোৱাৰ পিছত আপুনি ছাগলীটো ক'ত বেচিব? আপোনাৰতো সেই ছাগলীটো কোনো নল'বও, বা কোনোবাই ক'ব কি ছাগলীটো বুঢ়া হৈ গ'ল, বুঢ়া হোৱা নাই যদি ক'ব কি বুঢ়া হৈ গ'লে ছাগলীটো নলওঁ আমি, তেতিয়া তাক ক'ত বেচিব? চাওক, আপুনি সেই ছাগলীটো বেচিব লাগিব মনসা পূজাত। মনসা পূজা আমাৰ অসমত বিশেষকৈ ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, সেইটো চাইডে খুব বেছি এটা মনসা পূজা, অসমৰ অল অসমতে আছে, কিন্তু সেইটো চাইডে খুব বেছি ডিমাণ্ড হয়। তো সেই অঞ্চলত আপোনাৰ যিটো ছাগলী হয় সেইটো আপুনি বেচিব। এতিয়া আপুনি কেনেকৈ বেচিব? মোৰতো কোনো ধৰণৰ ইউটিউব চেনেল নাই, মোৰ কোনো ধৰণৰ সুবিধা নাই বেচিবৰ কাৰণে। চাওক, ইউটিউবটো কোনো ললিত কুমাৰ নাথৰ বাপেকৰ নহয়, তো ইউটিউবটো আপোনাৰো হয় মোৰো হয়। আপুনি এটা ইউটিউব চেনেল খুলি ল'ব, নহ'লে এটা ফেচবুক পেজ খুলি ল'ব। আৰু মানুহে মানুহক গালি দি টকা পইচা ইনকাম কৰি আছে, মানুহে মানুহক গালি দি ছাপৰ্ট পাই পেলাই, মানুহে মানুহক গালি কৈ পেলাই কাৰোবাৰ বিষয়ে উল্টা পুল্টা কৈও আপোনাৰ ইউটিউব চেনেল চলি আছে, ফেচবুক পেজ চলি আছে। আপুনি ছাগলী ফাৰ্মিঙৰ ওপৰত যদি 2টা ভিডিঅ' দিয়ে, আপোনাৰ কি হ'ব? ৰাইজে কমচে কম আপোনাৰ ভিডিঅ'টো চাব, চাই পেলাই কমচে কম কিছুমানে তাত প্ৰায় মানুহে নাচাব, কিহৰ কাৰণে? যিখিনি মানুহে মানে চব মানুহে প্ৰায়বিলাকে ফটো ইপিনে সিপিনে ভিডিঅ' চাই থাকে। কিন্তু যেতিয়া আপুনি ছাগলী ফাৰ্মিঙৰ ভিডিঅ' এটা আপুনি আপলোড কৰিব, তেতিয়া যিখিনি মানুহৰ দৰকাৰ হয়, যিখিনি মানুহে ফাৰ্মিঙৰ লগত জড়িত হৈ আছে, সিহঁতে ভিডিঅ'টো চাব। আৰু সিহঁতে যেতিয়া ভিডিঅ'টো চাব, আপোনাৰ বস্তুটো তাতে সেনেকৈ কোনোবা কাৰোবাৰ লগত শ্বেয়াৰ কৰি দিব, কিবা কৰি দিব। যেনেকৈ মোৰ ভিডিঅ'বিলাক আপোনালোকে মৰমত শ্বেয়াৰ কৰি দিয়ে, তেনেকৈ আপোনালোকে ধৰক মোৰ ভিডিঅ'বিলাক কিছুমানে ফেচবুকত শ্বেয়াৰ কৰি দিয়ে, কিছুমানে ইউটিউবত কিবা কাৰোবাক গ্ৰুপত শ্বেয়াৰ কৰি দিয়ে, সেই নিচিনাকৈ। ঠিক আছে, মই কৈ দিছোঁ, আপোনালোকে ফেচবুকত শ্বেয়াৰ কৰি দিব, পাহৰি নাযাব, নহ'লে যাই পেলাই একদম পূৰা গালি দিমগৈ। ঠিক আছে, সেনেকৈয়ে মানে ইটোৱে সিটোক ছাপোৰ্ট কৰি শ্বেয়াৰ কৰি ফেচবুক পেজবিলাকত আপোনালোকে মাৰ্কেটটো ধৰিব, বুজিছেনে? মাৰ্কেটটো সেনেকৈহে ধৰিব পাৰিব, মাৰ্কেটটো আপুনি সেনেকৈহে ল'ব পাৰিব, নহ'লে আপুনি মাৰ্কেট ল'ব নোৱাৰে। আৰু এনেকুৱা নহয় কি আপোনাৰ সদায় একেটা মানুহে মাৰ্কেট লৈ ললিত নাথে সদায় ছাগলী কাম কৰি থাকিব। মই ঠিকা লৈ থৈছোঁ নেকি আপোনালোকক? কি কওকচোন? সদায় আপোনাৰ মই ছাগলী বাহিৰ পৰা আনি দি দিম? টান লাগি গৈছে মানে ছাগলীক বেজী মাৰি 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 আজিকালি ছাগলী বাহিৰৰ পৰা আনিব মন নোযোৱা হৈছে মোৰ। বিশ্বাস কৰক, এতিয়া কমচে কম 12টামান ছাগলী অৰ্ডাৰ হৈ আছে, কিন্তু আনিবলৈ একদম মানে ইমান এলাহ লাগি আছে। কিহৰ কাৰণে? ছাগলী অহাৰ পিছত যিটো বেমাৰ হয়, হোৱাৰ পিছত যিটো ট্ৰিটমেণ্ট কৰিব লাগে, বহুত জটিল ট্ৰিটমেণ্ট। আপোনাৰ ছাগলীটো আপোনাৰ চকু আগতে ফেপাই থাকিব, মুখতি ফেন ওলাই থাকিব, কিবা হৈ থাকিব, বহুত ডাঙৰ হেৰি হৈ যায়। সেইকাৰণে মানে সেই ছাইডটো অকণমান অঁতৰাই থোৱা নিচিনাকৈ কমকৈ মানে কৰি আছোঁ, নকৰা নহয়। হয়তো কোনোবা নহয় এৰিমে চাগে, একদম ট'টেলি এৰিমে চাগে, মানে ট্ৰেডিঙত ধ্যান দি থাকিলে মোৰ ফাৰ্মিংখন বেয়া হৈ যায়, সময় দিব নোৱাৰোঁ ইয়াত। তো একচেটিয়াকৈ ফাৰ্মিংখনতেই ভালকৈ লাগিম বুলি ভাবি আছোঁ। তো তেতিয়া আমি কি কৈছিলোঁ? সেইটো হৈ গ'ল আপোনাৰ মাৰ্কেটিঙৰ সেইটো ছেক্টৰটো। ঠিক আছে, আপুনি মনসা পূজাৰ সময়ত বেচিলে। তাৰপিছত আৰু এটা হ'ল কি, আপোনাৰ ব্ৰিডিংটো অসমত বহুত ধুনীয়া এটা অপৰচুনিটি আছে। এতিয়া আপুনি অসমত বহুত ভালকৈ কাম কৰিব পাৰে ব্ৰিডিঙৰ ওপৰত, বহুত মানে হেৰি আছে, স্ক'প বহুত আছে ব্ৰিডিঙৰ। তো আপোনালোকে যিকোনো এটা ব্ৰিড লৈ কাম কৰিব পাৰে, কিন্তু ভাল ব্ৰিড ল'ব, যেনে চিৰোহী, জাফৰানা, বাৰ্বাৰী, চাউথ আফ্ৰিকান বৰটো আপোনালোকে প্ৰথমে পৰাপক্ষত কিহত কৰিব জানেনে? চাউথ আফ্ৰিকা বৰটো পৰাপক্ষত আপোনালোকে ফেটেনিঙত কাম ষ্টাৰ্ট কৰিব, মাইকীখিনি লোকেল লৈ বা F1 লৈ, তাৰপিছত সেনেকৈ কৰি পেলাই ব্ৰিডিংটো বঢ়াই তাৰপৰা ব্ৰিডিঙৰ যিখিনি ফেটেনিঙৰ কামবিলাক তাৰপৰা ষ্টাৰ্টিং কৰিব পাৰে। ঠিক আছে, নতুন মানুহ আপোনালোকে যেতিয়া মানে এখন ফাৰ্মিং আহিব, কিছুমান চেলেঞ্জিং আহে, এনেকুৱা নহয় কি ছাগলীয়ে খাই বন বোলে হাগে ধন, এইবিলাক চব মানে ফকৰা যোজনা হয়, যেনেকৈ মোদী যে যোজনা মাৰে সেনেকুৱা ছেম টু ছেম এইটো যোজনা হয়। তো সেইকাৰণে সেইবিলাকত আপোনালোকে চাবও, আৰু সেইবিলাকত মানে আপুনি গ্ৰাউণ্ডত প্ৰেক্টিকেলটো যিটো হয় সেইটো বেলেগ হয়, আৰু আপোনাৰ ইউটিউবত মানুহে যেন কৰোড় টকা কথা কৈ থাকে সেইটো বেলেগ হয়। মানুহে খাটাবও লাগিব, নিজে খাটিবও লাগিব, পইচা ইনভেষ্টটো কৰিব লাগিব, তেতিয়া যাই পেলাই আপোনাৰ সেই ফাৰ্মিং লাইনটো যাই পেলাই সেইটো ডেভেলপ কৰিব পাৰিবগৈ যায়। ঠিক আছে, তো সেইকাৰণে আপুনি ব্ৰিডিঙৰ ক্ষেত্ৰত যদি আহি যায়, আপুনি ব্ৰিডিঙৰ মাৰ্কেটিংটো আপোনাৰ সদায় পোৱালিৰ ওপৰতহে হয়। আৰু যিমান পায় তিমান সদায় আপোনালোকে ছাগলী কিনাৰ সময়ত এটা কথা মনত ৰাখিব, ছাগলীজনী টুইনছ বেবী দিয়ে নে নিদিয়ে? বোলে নাই 3টা দিয়ে পোৱালি, 4টা দিয়ে, নাই, সেইজনী ছাগলী নল'ব, সেইজনী বেয়া ছাগলী। 3টা 4টা পোৱালি দিয়ে ছাগলীজনী বেয়া ছাগলী। আপুনি ফাৰ্মাৰৰ কাৰণে যেতিয়া আপুনি লৈ যায়, কোনোবা এখন ঘৰত এজনী ছাগলী লৈছে তেতিয়াহ'লে পাৰা যায়, কিন্তু আপুনি এখন ফাৰ্মত যেতিয়া 3টা পোৱালি দিয়ে ছাগলী, আপুনি সেই 3টা পোৱালি এটা পোৱালিহে চেহেৰা ভাল হ'ব, 2টা পোৱালি চেহেৰা বেয়া হ'ব। আপুনি কিমান দিন বটল ফিডিং কৰিব? কিছুমান তাত দিগদাৰ হৈ যায়, কিছুমানে কয় 4টা পোৱালি দিয়ে, ভাল জাতৰ ছাগলী 6 মাহতে গাভিনী হৈ যায়, ভাল জাতৰ ছাগলী, বেয়া ছাগলী। জাত কোনটো ভাল হয়, কি হয়, এদিন মই ভিডিঅ' এটা বনাম। কোনটো জাতটো কি ভাল হয়, কোনজনী ছাগলী আচলতে ভাল হয়, ছাগলীজনী বয়স কিমান দিনলৈকে যি থাকে, কিমান দিনলৈকে ভাল পোৱালি দিয়ে, সেইটোৰ ওপৰত এটা ভিডিঅ' বনাম। সময় নেক্সট পালে আকৌ
সময় পোৱাৰ পিছত আকৌ এনেকুৱা এটা ভিডিঅ' বনাম কিন্তু এতিয়া বৰ্তমান কৈ আছোঁ কি পোৱালি আপুনি মাৰ্কেটিং পোৱালি মাৰ্কেটিংটো ভাল আপোনালোকে মাৰ্কেট ধুনীয়াকৈ ধৰিব পাৰে ঠিক আছে মাৰ্কেটিঙত আপুনি পোৱালিটোত ধুনীয়াকৈ কাম কৰক পোৱালি মাৰ্কেট খুব ধুনীয়া অসমত খুব ধুনীয়া আৰু বিশেষকৈ মানে কি হৈছে হেৰি হৈছেতো আপোনাৰ অসমত ধৰক আপোনাৰ ট্ৰেডাৰ নাইকিয়া হৈ গৈছে একদম ট্ৰেডাৰ নাইকিয়া হৈ গৈছে আজি অলপমান দিনৰ আগত এটা ট্ৰেডাৰ এজনে নগৰ নাম চাম আনিছিলে 4.5 লাখমান টকা ছাগলী এটাও ছাগলী নেবাছিলে চব মৰি চাফা মানে যিমান য'ত আছিলে মানে জমা কৰিবলৈ মুঠিয়াই পেলাই ৰাখিছিলে বেচাটো আজি তাৰিখত ডুবি শেষ একে চব চাফা তো সেইকাৰণে ট্ৰেডিঙত আজিকালি ভয় লগা হ'ল ট্ৰেডিং কৰিবলৈ কাৰণে ভয়ো লগা হ'ল মোৰ চেলিং আছে কিন্তু ট্ৰেডিং যেন নাই কৰা মাৰ্কেটিং নাই কৰা যেন সেইটো এটা মাৰ্কেট বেলেগ হয় সেইটো মাৰ্কেটিঙতে আহে কিন্তু ভয় লগা হ'ল বুজিছেনে মানে জমা পইচাকেইটা জানো খেদি দিওঁ সেইটো মানে এটা ভয় লগা হ'ল তো সেইটোৱে হয় বাকী মাৰ্কেটিং সেইকেইটা মাৰ্কেট বহুত ধুনীয়া হয় মই যিকেইটা কথা ক'লোঁ ফেচবুকত এটা পেজ বনাই লওক আপোনাৰ সৰু এখন ফাৰ্ম আছে যদি পেজ এটা বনাই লওক 3জনী 4জনী ছাগলী আছে তেতিয়াও আপুনি পেজ এটা বনাই লওক তাতেই আপোনালোকে ভিডিঅ' দি থাকিব এদিন যাই পেলাই তাৰপৰা আপোনাৰ মাৰ্কেটখন আপুনি ধৰিব পাৰিব মাৰ্কেটিং সেনেকৈয়ে ধৰিব লাগিব আপোনালোকে তাৰপিছত আৰু এটা মাৰ্কেটিং আপুনি ফেটেনিং ফাৰ্মখনৰ মাৰ্কেটিং আৰু এটা কথা কৈ দিওঁ লগতে আপোনাৰ যদি ফেটেনিং এখন ফাৰ্ম আছে আপোনালোকে কেটাৰিং পাৰ্টিবিলাকৰ লগত কথা পাতিব বিয়া যিবিলাকত অৰ্ডাৰ আছে সেই অৰ্ডাৰবিলাকত আপোনালোকে এবাৰ দিয়াৰ পিছত আপোনালোকৰ দামটো ভাল পাব ছাগলীখিনি মাংসখিনি যেতিয়া ভাল পাব অট'মেটিক আপোনালোকে কেটাৰিং পাৰ্টিখিনি আপোনাক মাতি থাকিব তাৰপিছত লাহেকৈ আপুনি কেটাৰিঙৰ পাৰ্টিখিনিৰ লগত যেতিয়া এবাৰ ভাল হৈ যাব মাৰ্কেটখন আপুনি পাই যাব সেইটো এটা ভাল মাৰ্কেট আছে আমাৰ অসমীয়া মানুহখিনিক মই এটা কথা কওঁ আপোনালোকে যদি কাটিঙৰ কাম কৰিব পাৰে কাটিঙৰ কামটো কৰিব লাগে যোনে কৰি আছে হাঁহ দিনত যদি আপুনি হাঁহ মাৰিয়ে আছে দিনে 50টা 60টা কোনোবাই 10টা 20টা হাঁহ মাৰে মই দেখা পাওঁ আমাৰ ৰহাত তো 2টা ছাগলী কাটিলে আপোনাৰ তাতকৈ পইচা হয়তো কেইটামান বেছিহে বাচে তো সেইকাৰণে আহিছে আমাৰ কিছুমান ট্ৰাইবেল মানুহে বহুত ধুনীয়া ৰহাত কাম কৰি আছে তো য'ত যিমান মানে পাৰে তিনিচুকীয়া ডিব্ৰুগড় অসমৰ আপাৰ আছামৰ ছাইডে বিশেষকৈ মই কওঁ তেওঁলোককো কওঁ তেওঁলোকে কৰক কামবিলাকত লোৱাৰ অসমতো আমাৰ যিবিলাক অসমীয়া ল'ৰা আছে তেওঁলোকক কওঁ মই কামবিলাকত তহঁতে কামবিলাকত কৰিলেহে অসমখন আগবাঢ়ি যাব মানে মাৰ্কেটিংটো ধৰিব লাগিব সদায় ৱেষ্ট বেংগল বিহাৰৰ পৰা অহা বস্তুটোকে সদায় খাই থাকিম ব্ৰইলাৰ তাৰপৰাই আহি আছে ছাগলী তাৰপৰাই আহি আছে আমি তাৰপৰাই দুদিন ছাগলী অহাটো বন্ধ হৈ গ'লে আমাৰ অসমত 1000 টকা ছাগলী মাংস দাম হৈ যাব আমাৰ অসমত ইমানখিনি ছাগলী নাই যিমানখিনি ছাগলী মানে বাহিৰৰ পৰা আহি পেলাই বিক্ৰী হৈ আছে কমচে কম অসম চৰকাৰৰ পৰা কমচে কম 14খনমান গাড়ী 14খন গাড়ী অসম চৰকাৰে ৰেজিষ্ট্ৰেট কৰি থৈছে যিকেইখন মানে বিন্দাছ যায় বিন্দাছ মাল লৈ আহে কোনো নধৰে হয়তো আপোনালোকে কেতিয়াবা গুৱাহাটীত আপোনালোকে খানাপাৰা পাৰ হয় সিফালে সেইটো চাইডে জালুকবাৰী সেইখিনিত যদি আপোনালোকে কোনোবাই মোৰ ভিডিঅ' চাই আপোনালোকে দেখা পাইছে সেইপিনৰ পৰা গাড়ী আহে অসম গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন এনেকৈ বুলি লিখা থাকে গত মানে কি কয় ট্ৰান্সপৰ্ট পাৰ্মিশ্যন থাকে এনেকৈ লিখা থাকে তাত ডাঙৰ আখৰ সেইবিলাকত বাহিৰৰ পৰা ৱেষ্ট বেংগল বিহাৰ ইউ পি পৰা ছাগলী আহে আৰু অসমত আপোনাৰ মাৰ্কেটিংটো ধৰি আছে মাৰ্কেটিংটো বিশেষকৈ আমাৰ অসমীয়া মানুহৰ হাতত নাই বৰ্তমান তো বহুত দুখজনক কথা হয় আমি আচলতে বহুত দুখজনক কথা হয় আমাৰ অসমত এতিয়াও এনেকুৱা কিছুমান পৰিস্থিতি হৈ আছে ভাবিলে বহুত বেয়া লাগে ভাবিলে বহুত দুখ লাগে যিবিলাক কামত আমি আচলতে যিবিলাকত কাম কৰি পেলাই আমি আগবাঢ়ি যাব লাগিছিল যিবিলাকত কাম আমি সদায় কৰিব লাগিছিলে সেইবিলাক কথাত আমি মাথা নামাৰি আমি উল্টা পুল্টা কথাত আমি সদায় মাথা মাৰি থাকোঁ বুজিছেনে সদায় এটা মানে এনেকুৱা ভাবে কি মানে এইটোত পইচা নাই সিটোত পইচা নাই আমুকত পইচা নাই কেৰেলাত গ'লেহে পইচা হ'ব সেইবিলাকৰ ছিষ্টেমৰ কাৰণে আজি তাৰিখত আমাৰ অসমখনত দুৰৱস্থা হৈ আছে আৰু ভৱিষ্যতৰ এনেকৈ হৈ আছে যিহেতু এনেকুৱা এটা পৰিস্থিতি আমি মাৰ্কেটখন যিহেতু আমাৰ হাতত নাই বাহিৰৰ মানুহৰ হাতত আছে মাৰ্কেটখন তো আমাৰ ল'ৰা ছোৱালীয়ে ডেফিনেটলি আমাৰ ল'ৰা ছোৱালীয়ে যাই পেলাই এদিন সিহঁতৰ আণ্ডাৰত কাম কৰিব লাগিব যিহেতু আমাৰ হাতত মাৰ্কেট নাই আমাৰ ছাপোৰ্ট নকৰে ইটো মানুহে সিটো মানুহক ছাপোৰ্ট নকৰে কিন্তু বিহাৰী এটা বিহাৰীক কাজিয়া লাগিব পাৰে কিন্তু ছাপোৰ্ট কৰে ঠিক আছেনে বঙালী এটাক ছাপোৰ্ট কৰে মাৰোৱাৰী এটাক ছাপোৰ্ট কৰে কিন্তু আমাৰ অসমীয়া মানুহে একদম তলত পেলাই দিবলৈ বিচাৰে ইটোৱে সিটোক টানি নহ'লে আমি বহুত ধনী ৰাজ্য এখন হ'ব লাগে আজিৰ তাৰিখত কিন্তু আমি আজিৰ তাৰিখত এখন দুখীয়া ৰাজ্যত বাস কৰি আছোঁ কাৰণ আমাৰ মাৰ্কেটখন আমাৰ হাতত নাই মাংস মাৰ্কেট লওক মাছৰ মাৰ্কেট লওক তামোলৰ মাৰ্কেট লওক বুজিছেনে চব মাৰোৱাৰীৰ হাতত চব আছে চাহপাত আছে গোটেই চাহপাতৰ বজাৰখন মাৰোৱাৰীৰ হাতত আছে তো থাকিলে কি হ'ব তেল আছে কয়লা আছে সেইবিলাকো চব বাহিৰৰ মানুহৰ হাতত আছে মানে মাৰ্কেট আমাৰ হাতত নায়েই আপুনি বিশ্বাস কৰক মাৰ্কেট আমাৰ হাতত নাই মই বেলেগ এটা কামো কৰি আছোঁ মই আজিৰ তাৰিখত অলপমান মোৰ চেহেৰাটো ডাউন হৈছে আপোনালোকে গম পাইছে চাগে মানে কষ্ট হৈ আছে অলপমান কষ্ট কাম এটা কৰি আছোঁ বিশেষকৈ কেতিয়াবা কমগৈ সেইকাৰণে এবাৰ ছাগলী ফাৰ্মখনতো বেছি ধ্যান দিব নোৱাৰিলোঁ আৰু এবাৰ মোৰ ফাৰ্মখনত পোৱালি ইমান মানে ভাল নহ'ল কিহৰ কাৰণে
এজনীয়ে 3টা দিলে, এজনীয়ে 2টা দিলে, ফাৰ্ষ্ট টাইম তাই 2টা দিলে। এজনীয়ে আকৌ মানে যেতিয়া জগিছিলে তেতিয়া মোৰ কিডনী ষ্টনৰ প্ৰব্লেম হৈ আছিল। কিডনী ষ্টনৰ প্ৰব্লেম হৈ থাকোঁতে মই এডমিট আছিলোঁ এই সোণাপুৰ হস্পিটেলখনত। তো ষ্টনৰ মানে অপাৰেশ্যন কৰি আছিলোঁ মই তেতিয়া। তেতিয়াই ছাগলীজনী জগি 2টা পোৱালি দিলে, কিন্তু পোৱালিকেইটা দিয়ে তাই মানে লাইটৰ পোহৰ পিনে আহি গ'ল। পোৱালিকেইটা চুকত দিলে, সিফালে ফাৰ্মখনৰ চুকত দিলে, দি পেলাই তাত লাইটৰ পোহৰ পিনে আহি গ'ল। পোৱালি 2টা তাত মানে মুখখন চাফা নহ'ল, নহয় পেলাই উশাহ নাপায় 2টা পোৱালি মৰি গ'ল। 2টা পোৱালি মৰি গ'ল। 2টা মতা পোৱালি দিছিলে। তো সেনেকৈ এবাৰ মোৰ ফাৰ্মখনৰ পোৱালি বিশেষ ভাল নহ'ল। ঠিক আছে, এবাৰ মোৰ পোৱালি ভাল নহ'ল ফাৰ্মখনৰ। তো কোনোবা এটা বেষ্ট তেনেকুৱা ওলাই যায়, পোৱালি ভাল নহয়। কিন্তু মাইকী পোৱালিখিনি আছে, সিহঁতে ভালেই হয়। মতা পোৱালিখিনি আপোনাৰ ইমান মানে যিমানটো ভাবিছিলোঁ সিমানটো নহ'লগৈ যায়। এনেকুৱা এটা বেষ্ট কেতিয়াবা ওলায়, কিন্তু হ'লেও মানে একেবাৰে মানে ডাউনো নহয়, একেবাৰে বেয়াও নহয়, ঠিক আৰু ধৰক ঠিক হ'বগৈ, কাৰণ কিন্তু ব্ৰিডটো যিহেতু ভাল। 3টা পোৱালি গাখীৰ খাব নোৱাৰে। 2টা পোৱালি হৈছে, এজনী প্ৰথম শ্ৰেণীত, তাইও গাখীৰটো কম। আপোনাৰ এইটো চাৰ্ভাৰ মিল্ক দিওঁ, সিহঁতে মিল্ক নাখায়, দিগদাৰ সেইবিলাক। মই আপোনাক ক'লোঁ যেন সেইটোৱে। তো বাহিৰৰ কথালৈ গুচি গৈছোঁ আকৌ, মাৰ্কেটিংটোৰ কথা ক'লোঁ। আপোনালোকে মাৰ্কেটিংটোৰ ওপৰত কাম কৰক, নলেজ লওক। এই জাহা তাহা ভিডিঅ' উল্টা পুল্টা ভিডিঅ' চাই থকা হ'লে অলপমান এনেকুৱা ভিডিঅ' চাওক, যিটো ভিডিঅ' চাই আপোনালোকে স্বাৱলম্বী হ'ব পাৰে, যিটো ভিডিঅ' চাই আপোনালোকে কিবা এটা কাম কৰিব পাৰে। এনেই ফকতীয়া ভিডিঅ' সোপা চাই থাকি একো লাভ নাই। বাকী ইমানখিনিয়ে। বহুত দিন হ'ল আপোনালোকৰ লগত কথা পতা নাই, বহুত দিন হ'ল। মানে আহিব মন যায় মোক, মই জানো কিছুমান মানুহে মোক বহুত মানে ৰখি থাকে মোৰ ভিডিঅ' চাবলৈ কাৰণে। তেওঁলোকে কিবা এটা শিকিবৰ কাৰণে ৰখি থাকে। তো মেইন কথা হৈছে চাওক, ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব পাৰিলে, গ্ৰুপত শ্বেয়াৰ কৰিব। তাৰপিছত হেৰিত কিহত কয়, ফেচবুকত শ্বেয়াৰ কৰিব, এনেকৈ শ্বেয়াৰ কৰিব, তেতিয়া ভিডিঅ'বিলাক পপুলাৰ হ'ব। মানে মই পপুলাৰ হোৱা মানে এনেকুৱা নহয় যে মই অকলে যেন কাম কৰি আছোঁ। চাওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা চাকৰি এৰি পেলাই যিহেতু মই এইটো কামটো কৰিছোঁ, অকল মোৰ নিজৰ কাৰণে মই কামটো কৰা নাই। আপোনালোকক আগতেও মই এই কথাটো কৈছোঁ, অকল মোৰ কাৰণে মই কামটো কৰা নাই। নহ'লে ছাগলী আনিব পাৰোঁ, ধাৰাধৰ বেছি দিব পাৰোঁ। কিন্তু ছাগলী আনো, ৱেডাৰ মেচিং কৰোঁ, কেতিয়াবা লাভ হয়, কেতিয়াবা নহয়। নেক্সট টাইম চিৰহি আনিছিলোঁ, 3টা, এটা চিৰহি মৰিলে। এতিয়া মোৰ কি লাভ থাকিল কওক? 2টা বেছি থৈছোঁ, 2টা বেচিলোঁ, এটা মৰিলেহে। 3টা আছিলে, 3টা গোটেই 3টা বেচা হৈ আছিলে, এটা মৰি গ'ল। কি লাভ হ'ল? একো নাই, উল্টা গ'লহে পকেটৰ কেইটামান। কিন্তু মানে সন্মুখৰ মানুহজনৰ যাতে লছ নহয়, কাৰণ মই অসমীয়া হয়, মই কোনো বাহিৰৰ পৰা অহা মানুহ নহয়। লছ হ'লে আমাৰ অসমীয়া মানুহটো লছ হ'ব, কাৰণ মোৰ ইমানখিনি ক্ষমতা আছে, যিহেতু মই লছটো সহ্য কৰিব পাৰোঁ। তো সেইকাৰণে মই আকৌ ক'ৰবাৰ নহয় ক'ৰবাৰ মিলি যাব। কিন্তু যিটো মানুহৰ ঠাইত মোৰ ঠাইত আছেহে 20,000 টকা, মানুহটোৱে ক'ৰবাৰ ধাৰলৈ লৈ গৈছে, সেই মানুহটোৰ কাৰণে কেনেকুৱা কিবা এটা হ'ব। মাৰ্কেটিং কৰিছোঁ, কিন্তু মানে বেলেগক মানে মাৰি পেলাই মাৰ্কেটিং কৰিব বিচৰা নাই। ঠিক আছে, সেইটোৱে কথা হয়। তো ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব, যাতে ফিউচাৰত যায় আপোনালোকৰ সুবিধা হয়। আপোনালোকে যাতে মাৰ্কেটিং কৰাত মই আপোনালোকৰ কিবা এটা হেল্প কৰিব পাৰিলে মোৰে ভাল লাগিব। বাকী অসমীয়া হিচাপে চবেই কাম কৰক। ঠিক আছে, বহুত কথা আমি ইটোৱে সিটোক শিকাব পাৰোঁ, আপুনি মোক শিকাব, মই আপোনাক শিকাব পাৰোঁ। এনেকৈ ইটোৱে সিটোক শিকাই গ'লেহে অসমখন আগবাঢ়িব দেই। বাহিৰত এবাৰ ওলাই যায় চাওক, গুৱাহাটীখন চাওক, ডাঙৰ চিটিবিলাকখন চাওক। আমাৰ চিটিখনৰ কি অৱস্থা, কোনে লৈ আছে, বহুত বেয়া লাগে। হিন্দীত কথা ক'ব লাগে, আমি অসমীয়া হৈ গুৱাহাটীত হিন্দীত কথা ক'ব লগা হৈ যায়। হিন্দীটো আমাৰ ৰাষ্ট্ৰীয় ভাষা, মই বেয়া বুলি নকওঁ, পাতিব লাগে, হিন্দীতে পাতিব লাগে। কিন্তু অসমীয়াত কথা ক'লে সন্মুখৰ মানুহজনে অসমীয়াত উত্তৰ দিব পাৰিব লাগে, কিন্তু অসমীয়াত উত্তৰ দিব নোৱাৰে সেই মানুহটোৱে। ঠিক আছে, আৰু মাৰ্কেটিঙত যেন মই কথাটো ক'লোঁ, সেইটোৱে ইউটিউবত বা ফেচবুকত হেৰি কৰক। জাহা তাহা মানুহ আহে ইউটিউবত, জাহা তাহা কথা কৈ ক'ৰবাৰ বেলেগৰ ফাৰ্ম দেখাই পেলাই লাখ টকা পিটি আছে। আপুনি নিজৰ ফাৰ্মখন দেখাবৰ কাৰণে লাজ নকৰিব। ঠিক আছে, নিজৰ ফাৰ্মখন দেখাবৰ কাৰণে লাজ নকৰিব, তেতিয়াহে আগবাঢ়িব পাৰিব। ঠিক আছে, এৰিলোঁ। জয় আই অসম, মৰমৰ জয় জুবিন দা।